ঐ ল'ৰা, তই অকল পঢ়িয়ে থাকিবি নেকি? লিখা মেলাও কৰ আকৌ। লিখি লিখি পঢ়িলেহে মনত থাকিব। নাই পাপা, এতিয়া লিখি লিখি পঢ়িবলৈ সময় নাই। কালি পৰীক্ষাই আছে, ওপৰাপেটিহে পঢ়ি যাম আৰু। এছ খোৱা, তই এতিয়া ওপৰা-ওপৰিকেহে পঢ়ি যাও। অতদিনৰ পৰা কি কৰি আছিলি? কি কৰিছিলো? এটা নতুনকেহে ক'ব লাগিব। চতকীৰ আগদিনাখন ধান আনিছিলো, চতকীৰ দিনাখন টেঙা খাইছো, পুৰখি দিনাখন ন খাইছো। পঢ়িবলৈনো ক'ত সময় পাইছো? পঢ়াই নাইচোন। আইঅ ল'ৰা, ডাঙৰি দাঙি দাঙি বৰ সহায় কৰিলি দেই ধান অনা দিনাখন। আৰু টেঙা কোনে খাইছিলিগে? নিজেহে চালিয়াবোৰৰ ঘৰৰ পৰা চুৰ কৰি খাইছিলিগে? লাজ নাই? পঢ়িবলৈ মন গ'লে অত পঢ়িব পাৰ। এনে এইবিলাক বদনাম দি নাথাকিবি। আৰু ন খোৱাৰ দিনাখন তোক স্কুল যাবলৈ কৈছিলো ৰাতিপুৱা, নিজেহে নগলি আকৌ। ৰাতিহে খাইছিলো ন। কথা কবলৈ আহিছ? মই স্কুল ওলাই আছিলো আকৌ। আপুনিয়ে কৈছিলে বোলে পয়ালগা আৰু পুতুকণক কাঢ়ি আনিবলৈ পঠিয়াই দিবি, সেইকাৰণে স্কুল যাব নোৱাৰিলো, দেৰি হৈ গ'ল। হেই, আপুনি ভাত খায়নে? পুতুকণ, তয়ো খাওনে? পঢ়ি ল, অকণমান পঢ়ি ল। অলপ পিছত খাবি দে। না মা, মই এতিয়া খাই দিম। অথনিৰ পৰা চিঞৰি চিঞৰি পঢ়ি যে মোৰ এনাৰ্জি ডিঙি-চিঙি গোটেই শুকাই গ'ল। আজি 12টালৈকে পঢ়িম নহয়, আগত খাই ল'ম, তাৰপিছত পঢ়িম। ল'ৰা, তোক বহুতবাৰ শুনিলো 12টালৈকে পঢ়িম বুলি কোৱা, কিন্তু 12টা বজাত নাক বজাই শুই থকাহে তোক দেখিছো। তাতকে তই ৰাতিপুৱা সোনকালে উঠি পঢ়িবলৈ চেষ্টা কৰিবি। কলো এই ভাত নোখোৱাৰ আগত আৰু অকণমান পঢ়ি ল। এতিয়া ভাত বুলি কওঁতে একেবাৰে জাপ মাৰি উঠিছে। এইবিলাক পঢ়িবলগীয়া ল'ৰা ছোৱালী নে? কিবাকে আৰু পেট চলি আছে। মোৰ পেট চলা ভালে হৈ গ'ল আকৌ। স্কুলত এদিন হাগিলো বুলি আৰু সদায় পেট চলি থাকিব নেকি? তুমি আজি চাবাচোন, মই 12টালৈকে পঢ়ো নে নপঢ়ো। যদি 12টা বজাত মই টোপনিয়াই থাকো, তেনেহ'লে মোৰ মূৰত ঠাণ্ডা পানী ঢালি দিবা। চাম নহয় মই আজি তই কিমান দেৰিলৈকে পঢ়। লাগিলে মই আৰু টোপনি ধৰিলে ঠাণ্ডা পানী মোহাৰি মৰি থৈ দিম। তথাপিও তই 12টালৈকে পঢ় নে নপঢ়, সেইটোকে আজি চাম মই। সঁচাকে এই পুতুকণটোৱে ভাত নোখোৱাৰ আগত অকণমান পঢ়ি ল'লেনো কি হয়? ভাত খোৱাৰ পিছত টোপনিহে আহিব। বল ভাত খাওঁ যদি। আপুনি ভাত খায়নে? বলক একেলগে আৰু বাঢ়ি দিওঁ, পিছত ঠাণ্ডা হৈ যাব। মা, তুমিও দেই, কৈ আছো মই ভাত খাই পঢ়িম বুলি। বল তেনেহ'লে উঠক আকৌ আপুনিও। কি গেঠাই আছে উঠক, ঠাণ্ডা হৈ যাব দেই। ঠাণ্ডাত একেবাৰে উঠিবলৈ মন নাই দেই। মাতিছা যদি আৰু যাবই লাগিব। পয়াল লগা আৰু কিমান নপঢ়? ইমান পঢ়া শুনা কৰিনো কি কৰিবি? খোৱা বোৱা কথা অকমান ভাব আকৌ। বল, খানা পিনা হৈ গ'ল, খাবি গৰম গৰমকে বাপেকে। তুমি খাই যদি খোৱাগে যোৱা আকৌ, মোৰ কাৰণে কেলে ৰখি আছা? মই অকমান আৰু পঢ়ি লওঁ। ধেত ল'ৰা, কিবা এটা ক'লে কিবা এটাহে বুজ দেই তই। আজি মাংস বনাইছে আকৌ, তই সিমানকে খাব নোৱাৰো নহয়। মোকতো আধা দি দিয়। এতিয়া আকৌ মই খাই শুই গ'লে দেখোন তোৰ থাকি যোৱা মাংসখিনি খাবই নাপাম। সেইকাৰণেহে মাতিছো আকৌ। সঁচাকে ককা, তুমি বৰ ককোৱা দেই। মোকনো মাংস থৈ দিয়েনো কিমান? 2-3 পিচ মানহে থৈ দিয়ে। সেই 2-3 পিচ আৰু ৰৈ যোৱাখিনিৰ কাৰণে ৰখি থাকিব লাগেনে? যোৱা, তুমি শুই থাকি যোৱা। অকমান মই আৰু দেৰিলৈকে পঢ়ি লওঁ। ভাত খালে সোনকালে টোপনি ধৰে। নাই, তই যেতিয়ালৈকে নেখাও ময়ো নেখাও। কি মই থাকিব নোৱাৰিম নেকি? আগতে চিনেমা চাই 12টালৈকে থাকি দিওঁ বাপেকে। থাকিম আকৌ, তই 3টালৈকে থাকিলেও মই থাকিম। তথাপিও তোক মই এৰি নেখাও। হ'ব নহ'লে ৰখি থাকক। দেউতা, আপুনি এতিয়া ভাত নেখায় নেকি? নাই বোৱাৰী, মই পয়া লগা কাৰণে ৰখি আছো। পয়া লগা যেতিয়া খাব, ময়ো পুচুককে বজাই দিম যা। তহঁতি খাই শুবিগে। মোৰ কাৰণে তহঁতি আৰু ৰখি থাকিব নালাগে। যা, তহঁতি শুই থাকিবি খাই। হ'ব বাৰু, আমি খাই শুই যাম। মায়ে কৈছিলে আকৌ আপোনাক মাতি আনিবলৈ। এই বুঢ়ী কথা, বালিৰ মুঠা একে কথা। হক নহক মোক পয়া লগাই বাচি যোৱা মাংসখিনি দি দিয়ে আকৌ। তাই মোক মৰমতে মাংস এডোখৰ দি পাইছে জানো আজিলৈকে? কৈ দিবি যা, মই পয়া লগা লগত খাম বুলি। এতিয়া নেখাও বুলি কৈ দিবি। খাই শুই যাব কৈছে বুলি কবি যা। হ'ব দেউতা, কৈ দিম বাৰু। হ'ব দে। ককা, আমাক অহা শুকুৰবাৰে জ্ঞান যাত্ৰা লৈ যাব নহয়। হয় নেকি? এবাৰ গাৰ্জেন চাৰ্জেন লৈ যাব দিছে নাই বাৰু? দিছে, কিন্তু মই আপোনাক এবাৰ লৈ নাযাওঁ, পাপাকহে লৈ যাম। ল'ৰা, তেনেকে কব নেপায় নহয়। এই ঘৰৰ ভিতৰত মোতকৈ আৰু মৰম কৰা মানুহ আছে জানো? তই এতিয়া 11টা বজালৈ পঢ়ি আছ। ৰখি আছে কোন? এই হেগুন বুঢ়াহে ৰখি আছে। তোৰ বাপেৰে দেখোন গুগা মাৰি ৰুমত শুই আছে, না পাত্তা হয়। তোৰ মাৰ বাপেৰকো নকবি দেই জ্ঞান যাত্ৰা কথা। লাহেকে আৰু শুকুৰবাৰ দিনাখন দুজনে 2টা বজাত উঠিম আৰু ৰুটি 2খনমান বনাই ল'ম আৰু স্কুললৈ চিধাই লওঁ মাৰিম দেই। মোকে লৈ যাবি আকৌ ল'ৰা।
তই কিন্তু মাৰ বাপেৰক ক'ব লাগিলে কিন্তু কথা বেয়া হৈ যাব আকৌ কৈ দিছো নাই ককা মই মা পাপাক কথাটো জনাব লাগিব জ্ঞান যাত্ৰাত 500 টকাকে তুলিছে এজনৰ পৰা তুমি দিবা জানো হে 500 টকা এইটো হয় বাৰু কথাটো দে তোৰ বাপেৰৰ পৰা 500 টকাটো লবি দে জ্ঞান যাত্ৰা যাবলৈ 500 টকা লাগে বুলি কবি আৰু ককাক লৈ যাম বুলি কবি আকৌ মই বাৰু জনাই দিম তোৰ মাৰক নহলে বাপেৰক মইহে যাম বুলি টোপনি ধৰিছে পাই বলা বলা মোক আৰু ইমান ৰখি থাকিব নালাগে ভাতকে খাই লওঁগে বলা মই ভাত খাইহে আৰু অকমান পঢ়িব লাগিব বল তেনেহলে তই ভাত খাও যদি আৰু মজা কথা বল বলা লোৱা ভাত আৰু পেট পুলাই খাই ললি নহয় বাদালৈকে পঢ়িব লাগিব দেই বাদালৈকে নোৱাৰিলেহে আৰু তোক তেলো ভাঙিম মই পঢ়িম নহয় মই কিবা তুমিও বৰ কিবা কিবি কৈ থাকা দেই পাপা পঢ়িম যদি পঢ়িমেই আৰু মই যদি কেনেবাকে যদি টোপনিয়াও তেনেহলে মূৰত পানী ঢালি দিবা বুলি কৈছো নহয় যা মোৰ মূৰে চুৰে চবতে পানী ঢালি দিবা যা হ'ব লোৱা দেখিলে লিখিম এঘণ্টামানৰ পিছত আৰু টোপনিয়া নাথাকিলে হৈছে দেই ষ্টাৰ্ট কৰ মই শুনি আছো দে ঠাণ্ডা লাগিছে চোনো কাপোৰটো অকমান ডাঙৰকে লৈ ল টোপনিও ধৰিছে অকমান শুই দিওঁ লৰা পঢ় দেই মই চাই আছো মই পঢ় টোপনি ধৰিছে আৰু পাপা শুই গৈচোন অকমান ময়ো শুই লওঁ পাপা নুঠা আগতে আৰু উঠি পঢ়ি থাকিম পাপা পঢ়ি আছে বুলি ভাবিব শুই দিওঁ অকমান এই টেষ্ট খোৱাটো শুই গলচোন পুতুকণ ক'ত তই শুই আছ বাৰটালৈকে তই পঢ়িবি হা বাৰটালৈকে পঢ়িবি মই জানোৱেই তইনো ক'ত বাৰটালৈকে পঢ়িব পাৰিবি কম্বল ল ঠাণ্ডা পৰিছে কালি আৰু সোনকালে উঠি পঢ়িবি পাপা তুমি কেতিয়া উঠিলা শুই গৈছিলা নহয় পাপা কেইটা বাজিলেনো পাপা মই আৰু শুই যাওঁ টোপনি ধৰিছে মোক কালি উঠাই দিবাচোন সোনকালে উঠি পঢ়িম দে মই লৰা বাপেৰে আৰু চকু মুদি আছো বুলি আৰু শুই যোৱা মানুহ নহয় দেই মই এনেও জানো তই যে বাৰটালৈকে থাকিব নোৱাৰ শুই যা ঠাণ্ডা পৰিছে ৰাতিপুৱা উঠোৱা নুঠোৱাটো আৰু পিছৰ কথা পাপাই সিপিনে শুই গৈছিলে আকৌ চকু মুদি আছিলে বোলে সাৰ পাই কেনেকুৱা যে মিছা কথা কয় লৰা কিবা তই কৈ আছ নেকি নাই পাপা শুই যাম বুলি কৈছো কালি ৰাতিপুৱা সোনকালে উঠি পঢ়িম বুলিহে কৈছো শুই যা তই এনে ইয়াত নমুনা কৰি থাকিব নালাগে মোৰ হলে কিন্তু বেয়া ভয় লাগিছে আকৌ আজি প্ৰথম পৰীক্ষা তাৰ ওপৰত আকৌ ইংৰাজী কেনেকুৱা বা বেপাবোৰ কাটিছে কঠিনকে নেকাটিলে হৈছে দেই ময়ো সেইটোকে ভাবি আছো তাৰ ওপৰত আকৌ প্ৰথম বেঞ্চ আমি সদায় প্ৰথম বেঞ্চে পাওঁ ন আমাৰ কপালখনে ফুটা চাগে মেম আহিলে গুড মৰ্নিং মেম গুড মৰ্নিং বহা থেংক ইউ মেম দুখন পয়া লগা এইটো লোৱা এনসাৰ স্ক্ৰিপ্ট এখন লৈ লোৱা বহুত ইজি পেপাৰ দেই সিজনে সিজনৰ পৰা চাই নিলিখিবি আকৌ আৰু নকল ধৰা পেলাব লাগিলে ডাইৰেক্ট ওলাই দিম দেই পৰীক্ষা পা ইজি পেপাৰ বোলে ইমান টান কুৱেশ্যন এটা আকৌ কি অৰেঞ্জ ইজ এ ফ্ৰুইট অৰ ফ্লাৱাৰ এইটো কি হ'ব ফ্ৰুইট হ'ব নে ফ্লাৱাৰ হ'ব মই হেতুকে চাই আছো অথনি পা কি হ'ব জানো ফ্ৰুইট হ'ব নে ফ্লাৱাৰ হ'ব জানো বুজিছ পুতুখন এইটো যে আমি হেদিনা নহা সময়তে শিকালে এতিয়া যে পেটুকলি আৰু সেই পেনকুলা পাৰিব আকৌ পাৰিলে পাওক আৰু 1 নম্বৰহে যাব আন্দাজে মুন্দাজে মাৰি দিম আৰু তাৰ ফ্লাৱাৰ মাৰি দিম মই ফ্ৰুইট মাৰি দিম